যোৰহাট লোকসভা সাংসদজনৰ এই কেইটামান দিন এসপ্তাহ ভালদৰে নহওঁতে ৰাইজৰ এতিয়া মোহভংগ হৈছে আৰু লাহে লাহে ৰাইজে বুজিব যে তেওঁলোকে আৱেগ এটা পৰিৱেশত বহুজনে ভোট দিলে, কিন্তু প্ৰকৃতত তেওঁ যেতিয়া সময় নিদিব, তেওঁ যেতিয়া নাহিব, যিটো কলিয়াবৰ লোকসভা ৰাইজক কৰাৰ বাবে কলিয়াবৰ লোকসভা ৰাইজে তেওঁক আহিলে হৰুৱাম বুলি তেওঁলোকে পণ বান্ধি লৈছিল আৰু সেয়া কাৰণে তাত যাবলৈ সাহস নকৰিলে গৌৰৱ গগৈ ডাঙৰীয়াই। আজি গৌৰৱ গগৈ ডাঙৰীয়াই ইয়াত বিভিন্ন ধৰণৰ আৱেগিক ভৰা ভাষণ দি পেলাই ইয়াত জিকাটো জিকি গ'ল, কিন্তু ৰাইজক যেতিয়া সময় দিব নোৱাৰিব, এই কথাবোৰ নিশ্চয় আহিব, মানুহে উত্তৰ দিব। থাকিল কথা ২৬ চন, মই এইটোৱে কওঁ ভূপেন বৰা ডাঙৰীয়াক, তেওঁ দুবাৰ নিজৰ সমষ্টিত হাৰিছে, লোকসভাত হৰাটো গন্তি কৰিলে 3বাৰ হাৰিলে, এইবাৰ চতুৰ্থবাৰৰ বাবে তেওঁ নাহৰক আমি বিচাৰোঁ, তাৰ কাৰণে তেওঁ প্ৰস্তুতি চলাওক। এই কোনোবা প্ৰধানমন্ত্ৰী আহিব, আমুক আহিব, সেইবোৰ তেওঁলোক নভাবে ভাল, কাৰণ যেনেধৰণে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৩য়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈছে, যিবোৰ অকণমান কিবা আমাৰ যদি থাকি গৈছিলে কৰিবলগীয়া কাম, সেইখিনি কৰি মেলি আমিতো 10 বছৰ 15 বছৰ 20 বছৰলৈকে আকৌ কেন্দ্ৰত চৰকাৰ চলোৱা লৈ পেলাই পৰিকল্পনা আৰম্ভ হ'লেই, ৰাজ্যটো ঠিক তেনে পৰিকল্পনা লৈ পেলাই আমি আৰম্ভ কৰিলোঁৱেই কাম, আমাৰ যাত্ৰা এই লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে। সেইকাৰণে ভূপেন বৰাক মই এইটোৱে কওঁ, পদবীটো এৰক পাৰিলে আৰু তেওঁ নিজৰ সমষ্টিত